আপোনালোকে বাৰু ঘৰৰ পুৰণা গাড়ীখন নতুন কৰিব বিচাৰিছে নেকি বা গাড়ীখনত থকা দাগৰ কাৰণে চিন্তা কৰি আছে? তেনেহ'লে এতিয়া আৰু চিন্তা নাই, কিয়নো আমাৰ গোলাঘাটবাসীৰ কাৰণে বহুত এটা বেছি ভাল খবৰ, কিয়নো গোলাঘাটৰ কাৰ প্লাজাই লৈ আহিছে আপোনালোকৰ কাৰণে এটা ধুনীয়া অফাৰ। তেওঁলোকে আচলতে আজি অপেনিং কৰিছে কাৰ প্লাজা এচেছৰিজ এণ্ড ডিটেইলিং। গতিকে ইয়াত কি হয় সেয়া জনাম। তাৰ আগতে তেওঁলোকৰ এড্ৰেছটো জনাই দিছোঁ। কাৰ প্লাজা আচলতে আছে গোলাঘাট এৰেঙাপাৰা নিয়াৰ ঠেঙাল পেট্ৰল পাম্পৰ ওচৰত। গতিকে কি হয় সকলোখিনি জনাম, আপোনালোকে ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব। হাত সাৱটি বহি নাথাকি কেনেদৰে এজন ব্যক্তি স্বাৱলম্বী হ'ব পাৰে, গতিকে তাৰে উদাহৰণ হৈছে এই বিশেষ ব্যক্তিজন। গতিকে কি হয় তেওঁলোকে নতুন বছৰৰ পহিলাতে কি আগবঢ়াই দিছে ৰাইজৰ কাৰণে সকলোখিনি গম পাব আপোনালোকে। গতিকে আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য টিভিটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বৰ্তমান আছোঁ আমাৰ গোলাঘাটত। মোৰ পাছতে দেখিবলৈ পাইছে যি কাৰ প্লাজা আছে, আচলতে ইয়াত উপস্থিত আছোঁ। হয়তো অকণমান আপোনালোকে থাম্বনেইল চাই গম পাইছে আমাৰ গোলাঘাটবাসীৰ কাৰণে বহুত বেছি এটা ভাল খবৰ। আৰু যিহেতু এইফালে দেখিছে কিবা অনুষ্ঠান এটা আছে, তেওঁলোকে আচলতে আজি অপেনিং কৰিছে। গতিকে ইয়াত যিহেতু মই আহিছোঁ কি হয় সকলোখিনি দেখাম, আপোনালোকে ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব। আৰু ব'লক এতিয়া আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এয়াই হৈছে তেওঁলোকৰ বাহিৰৰ পৰিৱেশ। আপোনালোকে আচলতে এনেদৰে বেনাৰ দেখিবই কাৰ প্লাজা। যদিহে আপোনালোকে গোলাঘাট টাউনৰ ফালৰ পৰা আহে তেনেহ'লে আপোনালোকে এৰেঙাপাৰাৰ ঠেঙাল পেট্ৰল পাম্প পাৰ হৈ আহি আচলতে কাৰ প্লাজা দেখা পাব। আৰু যদিহে আপোনালোকে গুৱাহাটী বা বোকাখাট ফালৰ পৰা আহে তেনেহ'লে আপোনালোকে পুৰণা ধনশিৰি দলং পাৰ হৈ কাৰ প্লাজা এনেদৰে আচলতে বেনাৰ লগোৱা আছে, একদম দেখা পাব হাইৱে কাষতে হয়। গতিকে যিহেতু তেওঁলোকে আজি অপেনিং কৰিছে, গতিকে ব'লক এতিয়া আপোনালোকো আচলতে ভিডিঅ'টোৰ মাজেৰে ভিতৰলৈ যাওঁ। এবাৰ তেওঁলোকৰ ডেক'ৰেশ্যনটো দেখাই দিছোঁ, বহুত ধুনীয়া হৈছে। গতিকে ব'লক এতিয়া কি হয় সকলোখিনি ভিতৰত গম পাম। গতিকে আহক এতিয়া মোৰ লগতে আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আৰু ইয়াত দেখিছে তেওঁলোকৰ ইয়াত যিহেতু কাৰ সকলোখিনি বস্তু ইয়াত পোৱা যায়। আৰু তেওঁলোকে ইয়াত আচলতে কাৰ এচেছৰিজৰ লগতে ডিটেইলিং তেওঁলোকে আচলতে যোগ কৰিছে যিহেতু। গতিকে কি হয় সকলোখিনি আমি গম পাম তেওঁলোকৰ লগত কথা পাতি। গতিকে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সাধাৰণতে এখন গাড়ীত প্ৰয়োজনীয় বহুতখিনি বস্তুৱে থাকে। গতিকে বৰ এটা বিশেষ যদিও নাম নাজানো, কিন্তু তথাপিও এখন গাড়ী আচলতে প্ৰয়োজনীয় বস্তুখিনি আচলতে যিহেতু আপোনালোকে এখন দোকানৰ পৰা এখন দোকানলৈ এতিয়া আৰু ঘূৰি ফুৰিবলৈ কোনো প্ৰয়োজন নাই। আপোনালোকে যদিহে কাৰ প্লাজা এবাৰ ভিজিট কৰে তেনেহ'লে গাড়ীখনৰ প্ৰত্যেকটো বস্তুৱেই প্ৰয়োজনীয় ইয়াত আপোনালোকে পাব। আৰু তেওঁলোকে যিহেতু আজি অপেনিং কৰিছে, তাত বহুত ধুনীয়াকৈ কেক আচলতে তেওঁলোকে যোগাৰ কৰিছে। গতিকে কাৰ প্লাজা দেখিছেনে ইমান ধুনীয়া লাগিছে। গতিকে কেকটো প্ৰথমে কটা হ'ল। আৰু তেখেতলোকে আচলতে মোকো অকণমান মৰম দিছিলে, গতিকে বহুত ধন্যবাদ জনালোঁ। মই যিহেতু কাৰ প্লাজা ইয়াত উপস্থিত আছোঁ, গতিকে কি হয় আপোনালোকক অকণমান দেখাম। আৰু থাম্বনেইল চাই হয়তো গম পাইছে। গতিকে যিহেতু মোৰ লগত আছে মোৰ হাজবেণ্ডৰ লগৰ আচলতে ৰূপম দা। গতিকে তেওঁ যিহেতু মোৰ লগত আছে ৰূপম দা, গতিকে পোনপ্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকৰ ইয়াত আজি নতুনকৈ আজি অপেনিং কৰিছে, গতিকে নতুন বছৰ যিহেতু ৰাইজক কি জনাব এতিয়া? ৰাইজক নতুন বছৰ শুভেচ্ছা দিলোঁ। যিহেতু কাৰ প্লাজাত আছোঁ আৰু আপোনালোকে এখন বেলেনো দেখিবলৈ পাইছে। আচলতে যিহেতু গাড়ীখন যেতিয়া সৰু কিছুমান স্কেচ বহে মানে দাগ বহে, গতিকে আমি গাড়ীখন কেনেকৈ নতুনত্ব কৰিব পাৰোঁ, গতিকে যিহেতু দাদা আছে প্ৰথমে জনাই দিব কি কৰিম। যিহেতু ইয়াত যিখিনি দাগ পৰে প্ৰথমে, গতিকে দাগখিনি পৰোঁতে প্ৰথমে এই দাগখিনি যোৱাবলৈ তাৰমানে প্ৰথমতে আপুনি চেণ্ডিং কৰিব লাগিব। চেণ্ডিং কৰি তাৰপিছত কম্পাউণ্ডিং, তাৰপিছত ফিনিচিং কৰিব লাগিব। আৰু তাৰপিছতহে PPF, চিৰামিক কোটিং, চিৰামিক ৱাক্স সেইবিলাক তাৰপিছত কৰিব পাৰিব। আৰু মানে ইয়াত কেনেকুৱা ধৰণৰ কামখিনি কৰা হয়? ইয়াত আমাৰ ডিটেইলিং হ'ব, এচেছৰিজ হ'ব, ইণ্টেৰিয়ৰ ডিটেইলিং, উইণ্ডশ্বিল্ড ক্লিনিং, হেডলাইট ক্লিনিং। এতিয়া যিহেতু মই আপোনাক স্ক্ৰীণত দেখাই আছোঁ ভিডিঅ'টো, গতিকে আপুনি দেখাই আছে মই যিটো ডিফাৰেঞ্চ দেখাইছোঁ গাড়ীখনৰ যিখন এখন বেলেনো গাড়ী, যিহেতু আপোনাক গম পায় যে মেকআপ কৰিলে আৰু নকৰাৰ মাজত ডিফাৰেঞ্চটো কি, গতিকে দেখাইছে এইটো অলপ লাইট কালাৰ হৈ আছে। মানে যিহেতু ইয়াত এটা যিকোনো স্কেচ মানে যিহেতু পৰিলে কেনেকৈ আঁতৰাব পাৰি, গতিকে সকলোখিনি কাম কৰিব পাৰোঁ। আৰু ইয়াত নতুনকৈ কাৰ ডিটেইলিঙৰ সেইখন খুলিছোঁ, আহিব। কাৰ প্লাজা ইয়াত আছিলোঁ। আৰু আপোনালোকক মই যিহেতু কৈছোঁ, আমি যিহেতু ৰূপম গগৈৰ লগত কথা পাতি গম পালোঁ। আৰু তেওঁ আচলতে যিহেতু কোৰ্চ কৰি আহিহে তেওঁ আচলতে ইয়াত নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিছে। এবাৰ ওচৰৰ পৰা দেখাইছোঁ, তেওঁ যিহেতু এটা ট্ৰেইনিং লৈ আহি পেলাই ইয়াত তেওঁ নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিছে। গতিকে আপোনালোকে যিমান পাৰে তেওঁক সহযোগ কৰক। আৰু তেওঁ আচলতে আপোনালোকৰ যিহেতু নতুন এটা কনচেপ্ট আগবঢ়াইছে, গতিকে আশা কৰোঁ আপোনালোকে তেওঁক সঁহাৰি জনাব।
আপোনালোকে গম পালে গতিকে কি হয় এখন আৰু স্ক্ৰীনত যিটো নাম্বাৰ দিছে গতিকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে সকলোৱে যিহেতু বিচাৰে গাড়ীখন নিজৰ ফটো আচলতে সুন্দৰকৈ ৰাখিব বিচাৰে গতিকে দাদাই যিহেতু ক'লেই সকলোখিনি কথা গতিকে আশা কৰোঁ আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব মই যেহেতু ৰূপম গগৈৰ লগত কথা পাতিলো গতিকে আপোনালোকে ভিডিঅ'টোৰ যিমান কিবা মই দেখাইছে আৰু এইফালে আছে দাদা গতিকে দাদাক পোনপ্ৰথমে মই স্বাগতম জনাইছো যিহেতু ইয়াত এছ'চিয়েশ্যনখিনি আগতে জড়িত হৈ আছিলে নহয় এতিয়া নতুনকৈ ৰাইজৰ কাৰণে কি মুকলি কৰি দিছে এতিয়া আমাৰ কাৰ ডিটেইলিংটো মুকলি কৰি দিছে আৰু ব্যৱসায়টোৰ লগত জড়িত জড়িত হৈ থকা মানে মোৰ 2018 চনৰ পৰা জড়িত হৈ আছো আৰু কাৰ এছ'চিয়েশ্যন আছিলে আগতে এখন আছিলে এখন আছে এতিয়াও এতিয়া এখন মানে আকৌ নতুনকৈ আৰু এতিয়া যেন নতুন বছৰ ৰাইজৰ কাৰণে মানে কিবা নতুন ডিছকাউণ্ট দিয়া হ'ব ন গতিকে যিহেতু মই স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব আৰু সকলো ৰাইজে আচলতে তেওঁলোকক সহায় সহযোগ কৰক যিহেতু তেওঁলোকে নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিছে যিটো কাৰ ডিটেইলিঙৰ কথা কৈছোঁ গতিকে আপোনালোকে সকলোৱে যোগাযোগ কৰক যিহেতু আপোনালোকক মই যিমানখিনি ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ আপোনাৰ লগতে আছে 10জন ব্যক্তি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব গতিকে পুনৰ নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ বাই বাই থেংক ইউ